ভাৰ্চিটি উইকৰ ডে 2ৰ ভিডিঅ'টো আপোনালোকে হয়তো সকলোৱে দেখিলে। এয়া হৈছে আজিৰ পৰা মানে ভাৰ্চিটি উইক আমাৰ ষ্টাৰ্ট হৈছে। এয়া প্ৰথম দিন। মোৰ আচলতে ইমান কাম নাছিলে, তথাপি ডিপাৰ্টমেণ্টটোৰ কাৰণে অলপ সহায় কৰিবলৈ গ'লোঁ। ফাৰ্ষ্টতে আমাৰ মাৰ্চ ফাৰ্ষ্ট হ'ল। এয়া খো খেলিব আমাৰ ল'ৰা ছোৱালী দুইটা টীম, আৰু তেওঁলোকে পূৰা প্ৰেক্টিচ কৰি আছে। এইপিনে অলপমান মাৰ্চ ফাৰ্ষ্টৰ ভিডিঅ' মই আপোনালোকক দেখাবলৈ ক্লিপটোত থৈ দিছিলোঁ। আৰু তাৰপিছত সেইবোৰ খেলা হোৱা পিছত তাৰপিছত আমি ডিপাৰ্টমেণ্ট আহিলোঁ, সকলোৱে নিজৰ নিজৰ কামত লাগি গ'ল। এয়া পিছদিনা মানে সৰস্বতী পূজা। আপোনালোকে বিশ্বাস কৰিবনে নাই নাজানো, সৰস্বতী পূজাৰ দিনা আমি কলেজ গৈছোঁ প্ৰেক্টিচৰ কাৰণে 6টা বজাত, আৰু কোনো ধৰণৰ সৰস্বতী মা আমাৰ গাত নালাগিলেই, সময়ে নহ'লে দেৱীক পূজা কৰিবৰ কাৰণে। ৰাতিপুৱা 8টা বজাত ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ছোৱালী এজনীয়ে চাহ বনালে, আৰু সকলো আমি উপস্থিত হ'লোঁ। দেখিছেনে কিমান দূৰে তেনেকৈ ওলাই মেলি সৰস্বতী মাকজনী আহিছে, হোৱা খাবৰ কাৰণে লাইন পাতিছে। আমি কিন্তু প্ৰেক্টিচে কৰি আছোঁ। এয়া নাটকৰ প্ৰেক্টিচ হৈ আছে, আৰু সকলোৱে নিজৰ কামে কামে লাগি আছে। বাঁহ ফালি আছে, যি বস্তুৰ প্ৰয়োজন, আৰু আৰ্ট কৰি আছে বেনাৰৰ কাৰণে। মুঠতে সকলো বিজি। আৰু আমি ইয়াৰ ৰথৰ চকা যিহেতু আমাৰ নাটকত ওলাব, আমি কালাৰ কৰি আছোঁ। আজি